mother, father, younger brother, grandparents, father's brother and his family. তেতিয়াহ'লে কি হ'ব এইটো ফ্যামিলি? জয়েন্ট ফ্যামিলি, যেটো অপশন নম্বৰ 4 ত দিয়া আছে, জয়েন্ট ফ্যামিলি where all the members live together. Second number question to দিয়া আছে যে what is the role of peers in the socialization process? এইটো question recent examত আহিছিলে যে 8 February 2026 recently যেটো exam হৈ গৈছে তাতে আহিছিলে, এইটো আহিছিলে তোমালোকৰ পেপাৰ 2 ত আহিছিলে। মানে কি হয় যে socializationৰ ক্ষেত্ৰত মানে peer friendsৰ কি হয় সমনীয়াৰ ৰোল কি হয়। তো ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব যে peer অপশন নম্বৰ 1 হ'ব ইয়াৰে, কাৰণ পিয়ৰৰ কি হয় আৰ্লি চাইল্ডহুড আৰু এডলেসেন্সত দুইটাতে এটা গ্ৰেটেষ্ট ৰোল প্লে কৰে। তাৰপিছত থাৰ্ড নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ষ্টেট ডিপিক্স দ্য থিম অফ ইভিএছ এট প্ৰাইমাৰী লেভেল। মই আপোনালোকক প্ৰথমতে কৈছিলোঁ যে থিমৰ ওপৰত কিছুমান এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, মানে ইয়াৰে এতিয়া কোনটো থিম হয়, ৱেডাৰটো নহয় অপশ্যন নম্বৰ 1ত, নেক্সট 2টোত আছে মেটেৰিয়েল, এইটোতো নহয়, তাৰপিছত ফেমিলি ফ্ৰেণ্ডছ ট্ৰেভেল, নেচাৰেল ৰিচৰ্চটো নহয়, গতিকে অপশ্যন 1 নম্বৰ কি হ'ব 4 চেল্টাৰ ট্ৰেভেল থিংছ উই মে কেন ডু। তাৰপিছত আছে 4 নম্বৰ কুৱেশ্যনটোত এজাৰচন ৰিজন দিয়া আছে, ভালদৰে পঢ়ি চাব। এজাৰচনত কি দি আছে, দ্য থিম ফেমিলি এণ্ড ফ্ৰেণ্ডছ ইজ এ মেজৰ থিম এণ্ড ইনিভিয়াছ এণ্ড প্লেণ্টছ এণ্ড এনিমেল ইজ এ চাব থিম। এইটো তোমালোকৰ প্ৰথম ক্লাছত কৈছিলোঁ মেজৰ থিম আৰু চাব থিম কি হয়, তো সেইখিনি তোমালোকে ভালদৰে চাব কি হয়, এইটো কাৰেক্ট এনচাৰ, কাৰেক্ট হ'ব, এজাৰচনটো শুদ্ধ হ'ব। তাৰপিছত ৰিজনটো কি দি আছে, ৰিজনটো কি দি আছে যে দ্য ইণ্টাৰডিপেণ্ডেঞ্চ অফ হিউমেন বিংছ এণ্ড আদাৰ ফৰ্ম অফ লাইফ ইজ হাইলাইটেড থ্ৰু থিম, ডেট ইজ কাৰেক্ট। তো কি হ'ব অপশ্যন নম্বৰ 1 হ'ব। তাৰপিছত কি দি আছে 5 এজ পাৰ দ্য ইভিএছ কাৰিকুলাম হুইচ ওৱান অফ দ্য ফলোয়িং টপিক্স ৰিলেটেড টু ফেমিলি এণ্ড ফ্ৰেণ্ডছ শুড বি মষ্ট সুইটেবল ফৰ ক্লাছ 3 ষ্টুডেণ্ট। কোনটো হ'ব ইয়াৰে, কোনটো দিয়া আছিলে যে ফেমিলি ট্ৰী দিয়া আছিলে হয়নে, ছ'চাইটি এজ ফেমিলি এনেকুৱা ধৰণৰ কোনো মেনশ্যন নাই। তাৰপিছত চেঞ্জ ইন দ্য ফেমিলি কজ অফ দ্য চেঞ্জিং নেচাৰ অফ দ্য ফেমিলি, আমাক কি দি আছে ক্লাছ 3 ফেমিলি ট্ৰী দিয়া আছে। তো এইখিনি হৈছে ৰিচেণ্ট মানে এক্সামত অহা কুৱেশ্যন। তো তোমালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা, আৰু এনেকুৱা ধৰণৰ মানে টপিক প্ৰথমতে টপিক আৰু তাৰপিছত তাৰ পৰা